তুমি দেউতাৰ পৰা বিনিময়ত কি বিচাৰিছিলা? অকণমান মৰম। কিন্তু তোমাক সেই মৰম দেউতাই কেতিয়াও নিদিলে। আনকি দেউতাই কেতিয়াও তোমাৰ লগত ভালকে কথা পতাও মই নুশুনিলো। কেৱল কষ্টুৰি কষ্টুৰি কৰিয়ে থাকিলে। কষ্টুৰিয়ে পৃথিৱী। কষ্টুৰিৰ বাহিৰেও যে এখন পৃথিৱী আছে দেউতাই পাহৰিয়ে গ'ল। তেওঁৰ মৰমত অধিকাৰ যে তোমাৰ আৰু অভিৰো আছে তেওঁৰ মনলৈ নাহিল। ভুল মোৰো আছে। যিজনী মায়ে মোক জন্ম দি এৰি থৈ গ'ল সেইজনী মাকে মই মা ৰূপে জ্ঞান কৰি আহিলো। কিন্তু তুমিহে মোৰ আচল মা। সেই কথা মই বুজি নাপালো। কৃষ্ণক দৈৱকীয়ে জন্ম দিছিল সঁচা, কিন্তু সংসাৰখনে যশোদাকে কৃষ্ণৰ মাতৃ বুলি জ্ঞান কৰে। যদি পাৰা মোক ক্ষমা কৰি দিয়া মা। তোমাক তোমাৰ স্বামীৰ মৰমৰ পৰা বঞ্চিত কৰিলো। আৰু অভিক দেউতাকৰ মৰমৰ পৰা মোক ক্ষমা কৰি দিয়া মা। ৰাতি মোৰ সপোনত বাবি আহিছিল। সি কৈছে বিক্ৰমক কবি দুখ কৰি থাকিব নালাগে, মই দেখোন তহঁতৰ মাজত আছোৱেই। আৰু যদি বিক্ৰমে দুখ কৰে মই বহুত কষ্ট পাম। ফটুৱা মিছা কাহিনী শুনা পাইছ মোক। নহয় অ, বাবিয়ে তোৰ কাৰণে জীৱন বলিদান দিছে, বিক্ৰমৰ কাৰণে। আৰু যদি বিক্ৰম বিক্ৰম হৈ নাথাকে তাৰ বলিদান দেখোন অথলে যাব। তইতো এতিয়া বিক্ৰম হৈও বিক্ৰম হৈ থকা নাই ন? ঠিকেই কৈছ তই। মই আকৌ বিক্ৰম হ'ব লাগিব। বিক্ৰম মই হাৰিলে মায়ে হাৰিব। মোৰ জীৱন ৰৈ গ'লে মোৰ জীৱন ৰৈ যাব।
হ'ব দে হ'ব দে যা। হ'ব দে ঠিক হৈ যাব চব ঠিক হ'ব দে চব মা আৰু কস্তুৰীক লৈ তই ইয়াৰ পৰা সোনকালে ওলা ভাল কথা যদি পাৰা মোক ক্ষমা কৰি দিয়া মা তোমাক তোমাৰ স্বামীৰ মৰমৰ পৰা বঞ্চিত কৰিলো আৰু অধিক দেউতাকৰ মৰমৰ পৰা কস্তুৰী কস্তুৰী তোৰ ফোন বিক্ৰম নেকি হেল্ল' হেল্ল' অ আপুনি কৈ আছে নেকি তেন্তে ভালেই হৈছে দিয়ক চাওকচোন আপুনি যেনেকুৱা বিচাৰিছিল মই তেনেকুৱাই কৰিলো আঁতৰাই আনিলো কস্তুৰীক বিক্ৰমৰ পৰা তোমাক অশেষ ধন্যবাদ মেঘালী পিছে সেইদিনা মই কস্তুৰীক মৰাৰ প্লেন কৰিছিলো বাট তাৰ কাৰণে ক্ষমা কৰি দিব মোক নাই মই তোমাক ক্ষমা কৰি দিছো আৰু চোৱা না তোমাৰ মোৰ উদ্দেশ্য একেই বিক্ৰমৰ লগত যদি কস্তুৰীৰ বিয়া হ'লহেঁতেন তেনেহলে তাইৰ সদায় হত্যা হ'লহেঁতেন নহয় চোৱা তোমাৰ মোৰ উদ্দেশ্য একেই কস্তুৰীক বিক্ৰমৰ পৰা আঁতৰত ৰখা সদায়ৰ বাবে গতিকে আমি দুয়ো যদি একেলগে কাম কৰো কিমান ভাল হ'ব ন মোৰ তাতে এটা প্লান আছে কওক লগ পাম তোমাক পামনে যিগৰাকী নাৰীয়ে জীৱনত এনেকুৱা এজন মানুহ পায় যিজনে কোনো যোগ বিয়োগ নোহোৱাকৈ মানুহজনৰ পৰা মৰম পায় তই সৌভাগ্যৱতী বিক্ৰমক পাইছ বিক্ৰমৰ মৰমক নেহেৰুৱাবি কস্তুৰী
হেল্ল' হেল্ল' প্ৰাণ অঁ ৰহি কোৱা মোৰ ফোনত মেছেজ এটা আহিছে মই গম পাইছোঁ ৰবা মই বিক্ৰমৰ লগত কথা পাতি আছোঁ এতিয়া কি কৰিবা দেউতা তোৰ ইচ্ছা পূৰণ কৰিম মই মাক সঁচাকৈ লগ পামনে মই মাক ওচৰৰ পৰা লগ কৰিব বিচাৰো ময়ো যাম মনত যিমানেই হিংসা নাথাকক কিয় তথাপি মই এগৰাকী মাক হৈ মাকৰ মনৰ ভাৱ বুজি পাওঁ পাপৰি মই যাম ওলাবি বিক্ৰম চাওক খং সকলো সময়তে সকলোকে কৰিব পাৰি কিন্তু সহায় কৰাৰ সুযোগ কেতিয়াও এৰি দিব নালাগে হেনো মায়ে কৈছে তোমাৰ মায়ে ঠিকেই কৈছে মই তোমাক বেয়া পোৱা নাছিলো তোমাৰ খংটোক বেয়া পাইছিলো খং হল মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু খঙে সকলো ধ্বংস কৰি দিব পাৰে অভিজ্ঞতাৰ পৰা কৈছো কোনো কথা নাই আমি একেলগে যাম তাৰ আগতে মোৰ এটা সৰু কাম আছে কৰি লওঁ তোমালোক সকলোৰে বাবে সাৰপ্ৰাইজ আছে মেঘালী এয়া আমাৰ সকলোৰে চিনাকি মৰমৰ মেঘালী কিন্তু এওঁৰ আন এটা চিনাকিও আছে মানসিক ৰোগাক্ৰান্ত চিন্তা কৰিব নালাগে তোমাৰ সকলো ব্যৱস্থা মই কৰিছো এওঁৰ চিকিৎসাৰ খৰচ মই বহন কৰিম এনেধৰণৰ মানুহক সহায় কৰাটো কৰ্তব্য ক'ব কি বিচাৰিছে আপুনি I can empathize you well. তোমাৰ এতিয়াৰ ঠিকনা হ'ব মেণ্টেল এছাইলাম চিন্তা কৰিব নালাগে ভালে থাকিবা তাত এক্সকিউজ মি মোৰ তাত এটা প্লান আছে লগ পাম তোমাক দেউতা